সন্তান শহীদ দীপক স্বৰ্গীয়াৰ এই সোঁৱৰণি দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাত আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ, বিশেষকৈ 14 আৰু 15 ডিচেম্বৰ। আৰু আজি প্ৰথমটো দিনত আমাৰ শ্বহীদগৰাকীক প্ৰথমতে আমি সোঁৱৰিছোঁ। আমাৰ গোৰেশ্বৰৰ সন্তান দীপক স্বৰ্গীয়াৰীক 1995-ত অচিনাক্ত দুৰ্বৃত্তই ঘৰত আহি কেনে তেওঁক নিশা 9 বজাত গুলিয়াই থৈ হত্যা কৰি থৈ গৈছিল। কিন্তু আজিলৈ আমি ন্যায় নাপালোঁ, কোন হত্যা কৰি আজিলৈ প্ৰশাসনে বা চৰকাৰে ওলাব নোৱাৰিলে। আজি এই পৰিয়ালটোক কোনো ন্যায় দিব নোৱাৰিলে। আজি তেওঁৰ মাতৃ আছে, তেওঁৰ পুত্ৰ আছে দীপক স্বৰ্গীয়াদেৱৰ, কিন্তু আজি তাৰিখত তেওঁ পৰিয়ালটোক কোনো ধৰণৰ চৰকাৰী সাহায্য নাপালে। গতিকে এই খেলখনৰ জৰিয়তে আমি দীপক স্বৰ্গীয়াদেৱৰ পৰিয়ালটোক আৰ্থিক সাহায্য দিয়াৰ আমি দাবী জনাইছোঁ। বিশেষকৈ প্ৰমোদ বড়ো চৰকাৰক আমি দাবী জনাওঁ যে তেওঁৰ দীপক স্বৰ্গীয়াৰীৰ নামত যেন বিভিন্ন খেল প্ৰতিযোগিতাই হওক, বিভিন্ন কাৰ্যসূচী হওক তেওঁলোকে অনুষ্ঠিত কৰে। আৰু এই সংগতি ৰাখিয়ে আমি আজি দ্বিতীয় বাৰ্ষিক দীপক স্বৰ্গীয়াৰী সোঁৱৰণি দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। গোৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যন আৰু তামুলপুৰ জিলা যুৱ মৰ্চাৰ যৌথ উদ্যোগৰ এইবুলি ডে নাইট আমি ক্ৰিকেট খেলা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিযোগিতাখনিত আমাৰ বিভিন্ন ঠাইৰ পৰা বহুকেইটা টিমে বৰ্তমান অংশগ্ৰহণ কৰি আছে আৰু অহাকাইলৈ আমাৰ বহুকেইটা দূৰ দূৰণিৰ ক্ৰিকেট টিমে কালি অংশগ্ৰহণ কৰিব। আৰু এই ক্ৰিকেট খেলৰ জৰিয়তে আমি সকলোৰে মাজত ভাতৃত্ববোধৰ ভাৱ এনাৰ জৰিয়তে আমি বান্ধি ৰাখিব পাৰোঁ, এয়াই মই কামনা কৰিছোঁ। দুটা উদ্দেশ্য আছে। প্ৰথম উদ্দেশ্য হ'ল যে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী আমাৰ এই গোৰেশ্বৰ অঞ্চলৰ পৰা প্ৰতিবাদ কৰি কলম হাতত লৈ তেওঁ শ্বহীদ হ'ব লগা হ'ল। কাৰণটো আছিল তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁ লিখিছিলে, কলম লৈছিলে, তাৰ বাবে তেওঁ সন্ত্ৰাসবাদৰ হাতত শ্বহীদ হ'ব লগা হ'ল। গতিকে এই কথাটো আৰু তেওঁৰ সেই সৰ্বোচ্চ ত্যাগক আমি স্মৰণ কৰিছোঁ, গোৰেশ্বৰবাসী স্মৰণ কৰিছে। আমি বিচাৰিছোঁ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে জানক তেখেতৰ সৰ্বোচ্চ ত্যাগ। দ্বিতীয়তে হ'ল যে ক্ৰিকেট খেলখন আমাৰ খেল নহয়, আৱেগ যুৱ প্ৰজন্মৰ বাবে। গতিকে এই ক্ৰিকেট খেলৰ জৰিয়তে আমি যুৱ প্ৰজন্মক একতাৰ বান্ধোন খুৱাব বিচাৰিছোঁ। এই ক্ৰিকেটৰ জৰিয়তে আমি কৈছোঁ ইউনিটি ফৰ এভাৰ, সদায় আমাৰ মাজত ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীডাল কটকটীয়া হৈ থাকিব লাগে। গতিকে সুন্দৰ খেল আমাৰ এই অঞ্চলৰ পৰা উঠি অহা যুৱ প্ৰজন্মক লাইটৰ পোহৰতো যাতে ক্ৰিকেট খেলিব পৰা সেই অভ্যাস আমি গঢ়ি তোলাৰ বাবে এক প্ৰচেষ্টা আমি লৈছোঁ। আমাৰ নতুন প্ৰজন্মই আগবাঢ়ি যাওক, ক্ৰিকেট খেলৰ জৰিয়তে নিজৰ পেচনটোক আগুৱাই লৈ যাওক, প্ৰফেশ্যনলৈকে ৰূপান্তৰ কৰক। আমি আমাৰ ফালৰ পৰা যুৱ মৰ্চাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ সহায় কৰিম। গোৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যনে যিমানখিনি পাৰে সহায় কৰিব আমাৰ খেলুৱৈসকলক আগুৱাই নিবৰ বাবে। সন্তান শহীদ দীপক স্বৰ্গীয়াৰ এই সোঁৱৰণি দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাত আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ, বিশেষকৈ 14 আৰু 15 ডিচেম্বৰ। আৰু আজি প্ৰথমটো দিনত আমাৰ শ্বহীদগৰাকীক প্ৰথমতে আমি সোঁৱৰিছোঁ। আমাৰ গোৰেশ্বৰৰ সন্তান দীপক স্বৰ্গীয়াৰীক 1995-ত অচিনাক্ত দুৰ্বৃত্তই ঘৰত আহি কেনে তেওঁক নিশা 9 বজাত গুলিয়াই থৈ হত্যা কৰি থৈ গৈছিল। কিন্তু আজিলৈ আমি ন্যায় নাপালোঁ, কোন হত্যা কৰি আজিলৈ প্ৰশাসনে বা চৰকাৰে ওলাব নোৱাৰিলে। আজি এই পৰিয়ালটোক কোনো ন্যায় দিব নোৱাৰিলে। আজি তেওঁৰ মাতৃ আছে, তেওঁৰ পুত্ৰ আছে দীপক স্বৰ্গীয়াদেৱৰ, কিন্তু আজি তাৰিখত তেওঁ পৰিয়ালটোক কোনো ধৰণৰ চৰকাৰী সাহায্য নাপালে। গতিকে এই খেলখনৰ জৰিয়তে আমি দীপক স্বৰ্গীয়াদেৱৰ পৰিয়ালটোক আৰ্থিক সাহায্য দিয়াৰ আমি দাবী জনাইছোঁ। বিশেষকৈ প্ৰমোদ বড়ো চৰকাৰক আমি দাবী জনাওঁ যে তেওঁৰ দীপক স্বৰ্গীয়াৰীৰ নামত যেন বিভিন্ন খেল প্ৰতিযোগিতাই হওক, বিভিন্ন কাৰ্যসূচী হওক তেওঁলোকে অনুষ্ঠিত কৰে। আৰু এই সংগতি ৰাখিয়ে আমি আজি দ্বিতীয় বাৰ্ষিক দীপক স্বৰ্গীয়াৰী সোঁৱৰণি দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। গোৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যন আৰু তামুলপুৰ জিলা যুৱ মৰ্চাৰ যৌথ উদ্যোগৰ এইবুলি ডে নাইট আমি ক্ৰিকেট খেলা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিযোগিতাখনিত আমাৰ বিভিন্ন ঠাইৰ পৰা বহুকেইটা টিমে বৰ্তমান অংশগ্ৰহণ কৰি আছে আৰু অহাকাইলৈ আমাৰ বহুকেইটা দূৰ দূৰণিৰ ক্ৰিকেট টিমে কালি অংশগ্ৰহণ কৰিব। আৰু এই ক্ৰিকেট খেলৰ জৰিয়তে আমি সকলোৰে মাজত ভাতৃত্ববোধৰ ভাৱ এনাৰ জৰিয়তে আমি বান্ধি ৰাখিব পাৰোঁ, এয়াই মই কামনা কৰিছোঁ। দুটা উদ্দেশ্য আছে। প্ৰথম উদ্দেশ্য হ'ল যে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী আমাৰ এই গোৰেশ্বৰ অঞ্চলৰ পৰা প্ৰতিবাদ কৰি কলম হাতত লৈ তেওঁ শ্বহীদ হ'ব লগা হ'ল। কাৰণটো আছিল তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁ লিখিছিলে, কলম লৈছিলে, তাৰ বাবে তেওঁ সন্ত্ৰাসবাদৰ হাতত শ্বহীদ হ'ব লগা হ'ল। গতিকে এই কথাটো আৰু তেওঁৰ সেই সৰ্বোচ্চ ত্যাগক আমি স্মৰণ কৰিছোঁ, গোৰেশ্বৰবাসী স্মৰণ কৰিছে। আমি বিচাৰিছোঁ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে জানক তেখেতৰ সৰ্বোচ্চ ত্যাগ। দ্বিতীয়তে হ'ল যে ক্ৰিকেট খেলখন আমাৰ খেল নহয়, আৱেগ যুৱ প্ৰজন্মৰ বাবে। গতিকে এই ক্ৰিকেট খেলৰ জৰিয়তে আমি যুৱ প্ৰজন্মক একতাৰ বান্ধোন খুৱাব বিচাৰিছোঁ। এই ক্ৰিকেটৰ জৰিয়তে আমি কৈছোঁ ইউনিটি ফৰ এভাৰ, সদায় আমাৰ মাজত ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীডাল কটকটীয়া হৈ থাকিব লাগে। গতিকে সুন্দৰ খেল আমাৰ এই অঞ্চলৰ পৰা উঠি অহা যুৱ প্ৰজন্মক
লাইটৰ পোহৰতো যাতে ক্ৰিকেট খেলিব পৰা সেই অভ্যাস আমি গঢ়ি তোলাৰ বাবে এক প্ৰচেষ্টা আমি লৈছো আমাৰ নতুন প্ৰজন্মই আগবাঢ়ি যাওক ক্ৰিকেট খেলৰ জৰিয়তে নিজৰ পেশনটোক আগুৱাই লৈ যাওক প্ৰফেশ্যনলৈকে ৰূপান্তৰ কৰক আমি আমাৰ ফালৰ পৰা যুৱ মৰ্চাৰ ফালৰ পৰা যিমানখিনি পাৰো সহায় কৰিম গুৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যনে যিমানখিনি পাৰে সহায় কৰিব আমাৰ খেলুৱৈসকলক আগুৱাই নিবৰ বাবে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত